ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে? এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। তাৰপিছত আপোনাৰ মন ভাল লাগিব ধৰিব, আপোনাৰ কানেকশ্যনো কটা যাব। আপুনি যদি আন উপাসনা কৰে অথবা কোনো আন ভুল কৰি দিয়ে, আপুনি ভুলৰ ওপৰত ভুল কৰি থকাৰ পিছতো আপোনাৰ একো হানি নহবও পাৰে। তেতিয়া আপোনাৰ আৰু উৎসাহ বাঢ়িব আপোনাৰ নাম ভংগ কৰাত। কিন্তু আপুনি পাহৰি যাব সেই সময়ত যে আপোনাৰ যি এতিয়া সুখ হৈ আছে, এতিয়া কোনো বিপদ কানেকশ্যন কটাৰ পিছতো, নাম কটাৰ পিছতো যদি অহা নাই, আপোনাৰ ইনভাৰ্টাৰ চাৰ্জ হৈ গৈছে, তেন্তে আপুনি যদিও ডিছকানেক্ট হৈ থাকে তথাপিও ইনভাৰ্টাৰ আপুনি চাৰ্জ কৰি লৈছে, আৰু সেইটোত যিমান চাৰ্জ থাকে তাৰ পৰা আপুনি লাভ পাই থাকিব। কিন্তু আগলৈ কানেকশ্যন নোপোৱাৰ বাবে আগলৈ আপুনি চাৰ্জ কৰিব নোৱাৰিব, যি কাৰণত এদিন এনেকুৱা আহিব আপোনাৰ সৰ্ব সুবিধা অট'মেটিকেলি শেষ হৈ যাব। সেই সময়ত আপোনাৰ চকু খোল খাব, সেই সময়ত কিন্তু বহুত দেৰি হৈ যাব। সেইবাবে আপোনালোকলৈ এই ডাকৰ প্ৰাৰ্থনা যে মৰ্যাদাত নিশ্চয় থাকিব, নহ'লে আপোনালোকে ক'বলগীয়া হ'ব যে নামো লৈ থৈছোঁ, পাঠো কৰালোঁ, চাকিও জ্বলালোঁ, 2 বছৰ হৈ গ'ল নাম লোৱাৰ, কিন্তু একো লাভ পোৱা নাই। হ'ব পাৰে জানো? যদি কানেকশ্যন ঠিকে থাকে আৰু আপোনাৰ মেচিনো ঠিকে থাকে, সম্পূৰ্ণ পাৱাৰ 3 ফেচেৰে পাই আছে, মটৰ নচলিব, এয়া হ'ব পাৰে নেকি? গতিকে পৰমাত্মাই কৈছে, সতগুৰু কে দৰবাৰ মে কমি কাহে কি না, আনসা মৌজ নি পাৱতা তেৰি চুক চাকৰি। এই সত্য ৰাজসভাত কোনো বস্তুৰে অভাৱ নাই। আপোনাক যদি ভগৱানে সুখ দিয়া নাই, তেন্তে আপোনাৰ পূজাত, আপোনাৰ সেৱাত, আপোনাৰ মৰ্যাদাত কিবা ভুল আছে। তাক আপোনালোকে সঠিক কৰক, তাৰপিছত লাভ লোৱা ভগৱানৰ। গতিকে দাসে কৈছে যে আমি এনেকুৱা লেতেৰা লোকত বাস কৰি আছো, ইয়াত এটা ক্ষণৰো ভৰসা নাই। আৰু সেই ভাইজনৰ মায়া ইয়াতেই থাকিল, সম্পূৰ্ণ পৰিয়াল নাশ হ'ল 5 লাখ টকাৰ বাবে। আৰু পৰমাত্মাই কয়, মূল শৰণত থাকা, আপোনাৰ কোনো কামতেই, কোনো কাৰ্যতে বাধা আহিবলৈ নিদিওঁ, কিন্তু কাৰ্যবোৰ মোৰ মৰ্যাদা অনুসাৰে হ'ব লাগিব। এটাটো পুণ্যাত্মাসকল, আপোনালোক সভ্য সমাজ, শিক্ষিত সমাজ, সমগ্ৰ বিশ্ব, কিন্তু ইয়াত অলপো মাইণ্ড ডাইভাৰ্ট হোৱাই নাই। যিবোৰ সাধনা কৰি আছে সেই নকলিবোৰৰ ওচৰত, সন্তসকলৰ ওচৰত, তেওঁলোকৰ পৰা সেই পৰমাত্মাৰ লাভটো নাপায়। যদি কাৰোবাৰ কিবা সুখ হৈ আছে, তেন্তে সেয়া হৈ আছে পূৰ্বজন্মৰ বেটাৰী চাৰ্জৰ পৰা, পুণ্যৰ পৰা। আৰু সি ভাবি আছে যে ইয়াত মই দীক্ষা লৈছোঁ, গতিকে মন্ত্ৰী হৈ গ'লো। সেইদিনাখন তাৰ পৰা দীক্ষাটো 20 জনে লৈছে, সিহঁতো মন্ত্ৰী নহ'ল। গতিকে সেয়া পূৰ্বজন্মৰ সংস্কাৰেই আপোনাক প্ৰভাৱিত কৰি আছে। আৰু তেওঁলোকে মানি লয় যে আমি এই গুৰুদেৱৰ পৰা নাম লোৱাৰ বাবে মুক্তি পালো, এইটো লাভ হ'ল। এতিয়া এইটো গম পাব আমাৰ সদগ্ৰন্থবোৰৰ পৰা যে কোনজন সন্তৰ সাধনা শাস্ত্ৰ অনুকূল হয় আৰু কাৰ শাস্ত্ৰ বিৰুদ্ধে। যাৰ শাস্ত্ৰ অনুকূল আৰু তেওঁ যদি অধিকাৰী হয় সেই মন্ত্ৰ আৰু জপ দিয়াৰ, তাৰ পৰাই লাভ হ'ব। যদি কোনোবাই এই দাসৰ পৰা সেই মন্ত্ৰ প্ৰাপ্ত কৰি 3টা মন্ত্ৰ, প্ৰথম মন্ত্ৰ সৎ নাম, দ্বিতীয় আৰু হাৰ নাম, আৰু আগলৈ সি সন্ত হ'ব, নকলি পাছপোৰ্ট বনোৱাত লাগি যাব। গতিকে সি সাধনাও সেইটোৱেই কৰিব, কিয়নো সেইটোৱেই শুনাই দিব, কাৰণ গোটেই বিশ্বতেই পঠিয়াই দিছে সন্তানসকলে CD বনাই। কিন্তু তাৰ পৰা লাভ নহয়। গতিকে আমি সকলোবোৰ বস্তু অতি সাৱধানে চেক কৰিব লাগিব। এয়া মনুষ্য জীৱনৰ চুক্তি, সৰু সুৰা চুক্তিতেই আমি 100 বাৰ মান তদন্ত কৰোঁ। গতিকে মনুষ্য জীৱনৰ চুক্তিটো আমি বহুত তদন্ত কৰিব লাগিব। এতিয়ালৈকে আমাৰ জোখাৰ কোনো সূত্ৰল নাছিলে, মাধ্যম নাছিলে। এতিয়া দাসে এটা মাধ্যম দি দিছে যে শাস্ত্ৰ অনুকূল সাধনা কৰিলেহে লাভ হ'ব, কিয়নো আমাৰ সদগ্ৰন্থবোৰে কয়। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 আৰু 24ত কৈছে, শাস্ত্ৰবিধি ত্যাগ কৰি
মানে শাস্ত্ৰত যি বৰ্ণিত আছে সেই সাধনাৰ অতিৰিক্তে যদি আমি অন্য সাধনা কৰোঁ তেন্তে সেয়া মনৰ মতে কৰা আচৰণ। কোনো ব্যক্তি বিশেষ সন্ত বিশেষে কোৱা সেই মনৰ মতে আচৰণ কৰিলে না কোনো সুখ হয়, না কোনো সিদ্ধি প্ৰাপ্ত হয়, আৰু না কোনো তাৰ পৰম গতি হয়, অৰ্থাৎ ব্যৰ্থ। গতিকে গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 24 তৎক্ষণাৎ কৈছে, সেইবাবে তোমাৰ বাবে অৰ্জুন কৰ্তব্য আৰু অকৰ্তব্য অৱস্থা কোনবোৰ সাধনা কৰিব লাগে আৰু কোনবোৰ সাধনা কৰিব নালাগে তাৰ বিষয়ে সদগ্ৰন্থই প্ৰমাণ, তাকেই আধাৰ মানিবা। গতিকে দাসে আপোনালোকক পোনপ্ৰথমে এয়াই সিদ্ধ কৰিছে, সদগ্ৰন্থ দেখুৱাইছে। আৰু এয়া আধ্যাত্মিক জ্ঞানহীন ব্যক্তি যি অলপমান শিক্ষিত তেওঁলোকে এইটো ভাবে যে যিহেতু গুৰু হয়, গুৰুৰনো কি আৱশ্যক পুস্তক পঢ়ি শুনোৱাৰ দেখুৱাৰ। আৰু এই ভাল মানুহ এই গুৰুসকলেতো নাশ কৰি থৈছে, যিয়ে কখো নাজানে, নিজৰ মতে নাজানো কি কাহিনী শুনাই দিছে, সংস্কৃতো কৈ শুনাই দিয়ে, অধ্যায় নম্বৰো কৈ দিয়ে, কিন্তু সকলোবোৰ অযথা কথা কয়। আপোনালোকৰ মুখামুখি এইবাবেই কৰোৱা হৈছে যাতে স্বয়ং চাব পাৰে যে দাসে যি কৈ আছে সেয়া সদগ্ৰন্থতো লিখা আছে। তেওঁলোকে যিবোৰ কৈছিলে সেইবোৰ সদগ্ৰন্থত নাই, কিন্তু আমি তেওঁলোকক বিদ্বান বুলি মানি ললো, কাৰণ তেওঁলোকৰ মুখস্থ আছিল, 4খন বেদী মুখস্থ আছিল। এনেকুৱা ঋষি আছিল যাক চতুৰ্বেদী বুলি কয়, আৰু যাৰ 3খন বেদী মুখস্থ আছিল তাক ত্ৰিবেদী বুলি কোৱা হৈছিলে। যাৰ 2খন বেদ মুখস্থ আছিল তেওঁক দ্বিবেদী বুলি কোৱা হৈছিলে। তেওঁলোকে কখো নাজানে, কেৱল মুখস্থ কৰিহে থৈছিলে। গতিকে আমি ইয়াত ঠগ খাই আছো আৰু এতিয়াও খাই আছো। সাধাৰণ ব্যক্তি যেনেকৈ এগৰাকী ভনীয়ে কৈ আছিলে যে মোৰ শাহু মাক মই কলো আপুনি চাব এজন সন্তৰ সৎসংগ আহে। দাসে সেইদিনা সৎসংগ শুনাই আছিলে, টিভিত চলি আছিলে, আৰু সেই সময়ত ৰাধাস্বামী, তেওঁ ৰাধাস্বামীৰ পৰা দীক্ষিত আছিল, ৰাধাস্বামীৰ বিষয়ে তথ্য দি থকা হৈছিলে, আৰু এই বৃক্ষ তাৰ পিছত গীতাৰ প্ৰমাণ দিয়া হৈছিলে। উৰ্ধমূলমধ্যে শাখে 15 নম্বৰ অধ্যায়ৰ 1 পৰা 4 লৈকে সৎসংগ শুনাই থকা হৈছিলে। সেই সময়ত ওলোটাকৈ উদমি থকা বৃক্ষডাল দেখুৱাই থকা হৈছিলে। বৃদ্ধাগৰাকীয়ে সেই বৃক্ষডাল দেখি পিছত ৰাধাস্বামীৰ বিষয়ে চৰ্চা চলি থকাৰ বাবে টিভি বন্ধ কৰি দিলে। তেওঁৰ যিগৰাকী বোৱাৰী আছিলে সেই বোৱাৰীগৰাকী ইয়াৰ পৰাই দীক্ষিত আছিলে। যেতিয়া তেওঁ ক'লে, বৃদ্ধাগৰাকীয়ে টিভি বন্ধ কৰি দিলে যে এওঁতো নিন্দাহে কৰে। ये दरख्तों में रब भालदा है। পাঞ্জাবী ভাষাত কৈছে, बोले दरख्तों बिच रब भालदा है। মানে তেওঁ বৃক্ষত গছতহে ভগৱানক বিচাৰে। এতিয়া পুণ্যাত্মাসকল ইয়াতে ঠগ খালো আমি কি দেখিলো, ৰাধাস্বামীসকলে 40 মিনিট ক'ব পাৰে বৰ কষ্টৰে, আৰু কখতো তেওঁলোকে নাজানি কিবা কিবি কৰি গুচি যায়। কিন্তু শ্ৰদ্ধালু স্বভাৱেই তেওঁলোক হাতযোৰ কৰি থাকে যে বৰ ভাল বচন শুনিলো। কিনো বচন শুনিলা তেওঁলোকে কখো নাজানে। গতিকে এই প্ৰকাৰে বহুত অন্য আমাৰ ভক্তসকলে কৈছে, যিসকল অন্য সন্তৰ পৰা শিক্ষা লৈছে, দীক্ষা লৈছে, আন ভগতে কয় তোমালোকৰ গুৰুদেৱে তোক কিতাপ পঢ়িহে শুনায়, তেওঁ কখোই নাজানে, তেওঁৰ একোৱেই মনত নাথাকে, কিন্তু মোৰতো সকলো মনত আছে। নেদেখুৱালে কাম নহয়, বিশ্বাস নহব কাৰো। সেইবাবে পুণ্যাত্মাসকল ইমান জটিল বনাই থৈছিলে এই ভক্তি মাৰ্গক, এই অজ্ঞানতাক ইমান ৰঙীন কৰি দিছিলে, আমাৰ হৃদয়ত জাপি দিছিলে। এতিয়া দাসৰ বাবে সেইবোৰ আঁতৰোৱাটো বহুত কষ্টকৰ হৈছে, কিন্তু পৰমাত্মাই দয়া কৰিলে, নিজৰ সন্তানবোৰক প্ৰথমতে শিক্ষিত কৰিলে, আৰু এনেকুৱা ইনষ্ট্ৰুমেণ্ট বনাই দিলে এই মিডিয়া আৰু চেনেলবোৰ, আৰু লগতে এই CD DVD বনালে, মোবাইলৰ ভিতৰত এনেকুৱা বঢ়িয়া চিষ্টেম বনাই দিলে। এই সকলোবোৰ গড গিভেন হয় আপোনালোকৰ বাবে। 43,20,000 বৰ্ষ হয় এই চতুৰ্যুগৰ, সত্য যুগ, ত্ৰেতা, দ্বাপৰত, আৰু এয়া প্ৰায় 40 লাখ বছৰ পাৰ হ'ল, কিন্তু এতিয়ালৈকে একো ব্যৱস্থা নহ'ল। কিন্তু এতিয়া 10 বছৰৰ পৰা, বৰ বেছি 10 বছৰ মানৰ পৰা, এই 10 বছৰৰ ভিতৰত মালিকে সকলোবোৰ আঁতৰাই দিলে, মোবাইল বনাই দিলে। ইয়াতে সৎসংগ শুনা, আগতে জিতি ভৰাইছিলে, এতিয়া সৎসংগ শুনিব ল'ৰা ছোৱালীয়ে। আপুনি শুনিব, পৰিয়ালক শুনাব, সম্পৰ্কীয় আহিলে তেওঁলোকক ক'ব বহা সৎসংগ শুনা, নিজৰ উদ্ধাৰ, যিসকল তালৈ আহিব তেওঁলোকো উদ্ধাৰ হ'ব। এনেকৈ সেইবাবে পৰমাত্মাই এনেকুৱা উপকৰণ বনাইছে যাৰ পৰা
আপোনালোকে সদগ্ৰন্থবোৰ স্বয়ং চাব পাৰিব। তাৰপিছত ভগৱানক চিনি নিজৰ কল্যাণ কৰাই ল'ব। এতিয়া যি প্ৰসংগ চলি আছে তাক যি ক'ব বিচাৰিছে যে এনেকুৱা লোকত আপোনালোক আছে, এটা ক্ষণৰো ভৰসা নাই, নাজানো কাৰ লগত কেতিয়া কি হৈ যায় খন্তেকতে। বাকীটো আমি জিতি কৰি জীয়াই আছো আৰু ভাবো যে এতিয়া আমি নমৰো। যিসকল মৰিছে সিহঁতেও ভবা নাছিলে মৰিব বুলি। গতিকে ইয়াৰ বিকল্প কি? আজিৰ সৎসংগত এইটো কোৱা হ'ব, দাসীটো কৈ আছে এই দাসৰ পৰা উপদেশ লোৱা বুলি। দীক্ষা প্ৰাপ্ত কৰা প্ৰসংগ চলি আছিল যে कि 100 वर्ष सतगुरु की पूजा एक दिन आन उपासी और वो अपराधी आत्मा फिर पड़े काल की फांसी। কেতিয়া কি হ'ব? যেনেকৈ 100 বছৰ মানে আপোনাৰ যি 10-20 বছৰৰ জীৱন, পৰমাত্মাই এয়া উদাহৰণ দি আছে। আৰু এদিন যদি আপুনি আন উপাসনা কৰে তেনেহ'লে আপোনাৰ সকলো বেয়া হ'ব। তাৰপিছত পৰমাত্মাই এটা অপশ্যন দিছে যে কিবা কাৰণত কানেকশ্যন কাটিলেও, এতিয়া যেনেকৈ আপুনি আন উপাসনা কৰিলে মানে আপোনাৰ নাম খণ্ড হৈ গ'ল, তেন্তে আগৰ ভক্তি আপোনাৰ নষ্ট হোৱা নাই, চিন্তা নকৰিবা। আগৰ ভক্তি তাৰহে নষ্ট হৈ যায় যিয়ে গুৰুদ্ৰোহী হৈ যায়, মানে গুৰুদেৱৰ নিন্দা কৰা আৰম্ভ কৰি দিয়ে। ইয়াৰ পৰা দীক্ষা যদি এৰিও দিয়ে, নাম এৰিও দিয়ে, তাৰ পিছত সি নিন্দা কৰাত যদি লাগি যায়, কিবা কাৰণত যদি ইয়াৰ পৰা বিমুখ হৈ যায়, তাৰ ভুলটোতো আচলতে নিজৰেই হয়। তাৰপিছত সেই কৰ্মহীন মানুহে গুৰুদেৱৰ হাজাৰটামান দুখৰ কথা কয়, মানুহক শুনাব ধৰে মিছাকৈ, তাক গুৰুদ্ৰোহী বুলি কোৱা হয়। গতিকে সেই গুৰুদ্ৰোহীৰ লগত কথা পাতিলেও আপোনালোকৰ ক্ষতি হ'ব। অন্যথা যেতিয়ালৈকে এই জীৱ গুৰুদ্ৰোহী নহয়, নাম যদি এৰিও দিয়ে, তেতিয়া তাৰ আগৰ যিবোৰ ভক্তি সেয়া সুৰক্ষিত হৈ থাকে। কিন্তু তাৰ লাভ, সি লাভ বিচাৰিলে আকৌ নাম ল'ব লাগিব। আৰু যদি ভক্তি আৰম্ভ কৰি দিয়ে, আগৰখিনিতো সংৰক্ষিত হৈ আছেই, আগলৈ চাৰ্জাৰডাল আকৌ লাগিব। আৰু যি গুৰুদ্ৰোহী হৈ যায় তাৰ সকলো ভক্তি নষ্ট হৈ যায়। আগৰ ভক্তি অলপো নাথাকে, আগৰ জন্মৰখিনিত জুই লাগি যায়। গতিকে পৰমাত্মাই কয়, गुरुद्रोही की पेड़ पे जय আদৰণীয় গৰীবদাস চাহিবদেৱে কয় कि गुरुद्रोही की पेड़ पर जय पग आवे वीर और 84 निश्चय पड़े नो सतगुरु कहे कबीर। আদৰণীয় গৰীবদাস চাহিবে গাঁও চোৰানি জিলা ঝজ্জৰৰ জন নিজৰ পৰমাত্মা কবিৰ দেৱৰ পৰা প্ৰাপ্ত সেই জ্ঞানক, যথাৰ্থ আধ্যাত্মিক জ্ঞানক জানি কি প্ৰকাৰে কৈছে, गुरुद्रोही की पेड़ पे जय पग आवे वीर और 84 निश्चय पड़े नो सतगुरु कहे कबीर। যদি কোনো গুৰুদ্ৰোহীয়ে গুৰুদেৱৰ নিন্দা কৰি আছে আৰু তাৰ লগত আপুনিও হয়ভৰ দি আছে, তাক সন্মতি জনাই আছে, তেন্তে আপুনিও নিজৰ ভৰিত কুঠাৰ মাৰি আছে। খোজত খোজ মিলালে, খোজত খোজ মিলোৱা মানে তাৰ কথাত সন্মতি জনালে, তেন্তে আপোনাৰ ভক্তি নষ্ট হৈ যাব, আপোনাৰো ভক্তি নষ্ট হৈ যাব। সেইবাবে কয়, ते गुरुद्रोही की पेड़ पे जय पग आवे वीर 84 निश्चय पड़े 84 লাখ জুৰিত নিশ্চয়কৈ যাব সেই ব্যক্তি। नो सतगुरु कहे कबीर। সেইবাবে এই বিদ্যুতৰ দৰে কাৰেণ্ট বুলি ধৰি লওক, ইয়াক ভয় কৰিব লাগিব। এয়া মৰ্যাদা হয়, মুখ্য মৰ্যাদা। সৰু সুৰা ভুলৰ পৰা কিবা ব্যৱস্থাৰ কাৰণে বাধ্যতাৰ বাবে যদি খণ্ডিতও হৈ যায়, তেতিয়া আগৰ ভক্তিবোৰ নাশ নহয়। তেতিয়া তুৰন্তি আহি সেয়া সুচাৰু কৰাই লওক, আগলৈ সেই ভুলৰ পৰা বাচক। এতিয়া সেই দাসে দেখি আছে যে সমাজত ভগত আৰু জগতৰ মাজত সদায় বিভেদ আছে, বিৰোধিতা আছে। কিয়নো ভগতে যিবোৰ ক্ৰিয়া কৰিবলগীয়া থাকে সেয়া ভক্তি সুচাৰু কৰি ৰাখিবলৈ কৰিব লাগে, আৰু সমাজৰ ক্ৰিয়া কৰি কৰি আমি ভক্তি কৰিব নোৱাৰো। সেইবাবে কিছুদিন সমাজত বিৰোধিতাও হ'ব, কিন্তু নম্ৰতাৰে ব্যৱহাৰ কৰি কাজিয়া নকৰি ভগৱানক সাক্ষী কৰিব লাগে। পৰমাত্মাৰ আগত প্ৰাৰ্থনা কৰিব লাগে যে এওঁলোকক সদ্বুদ্ধি দিয়া ভগৱান, যিয়ে আমাৰ বিৰোধিতা কৰি আছে। তাৰপিছত তেওঁলোকৰো আৱশ্যকতা হ'ব ভগৱানৰ এদিন, তেওঁলোকো আহিব, যিহেতু তেওঁলোকে জ্ঞান শুনা নাই। বহু ঠাইত চাগে আপোনালোকে শুনিছে, গাঁৱৰ মানুহে কুলৰ মানুহেও বিৰোধিতা কৰি দিয়ে, নিজৰ পৰিয়ালৰ মানুহেই কৰি দিয়ে, কৰিবলৈ দিয়া। কিন্তু আপুনি নিজৰ ক্ৰিয়া নেৰিব, ভক্তি কৰি থাকিব। আৰু কোনো কাৰণত কিবা বাধ্যতা ব্যৱস্থাৰ কাৰণে যদি হৈও যায়, তেতিয়া পৰমাত্মাৰ হৃদয়েৰে ক্ষমা খুজিবা, নিজৰ বিবশতা
প্ৰকট কৰিবা দাতাৰ সন্মুখত, তাৰপিছত আকৌ আহি দীক্ষা নিজৰ কানেকশ্যন আকৌ লগাই ল'ব ইয়ালৈ আহি। তেতিয়া কোনো হানি নহয়। গতিকে ইয়াত পৰমাত্মাই কৈছে যে गुरुद्रोही की पैड पे পেৰ মানে তাৰ ভৰিৰ চিহ্নত যিফালেদি সি গৈছে এটা ভৰি চিন হ'ল গুৰুদ্ৰোহীজন গৈ আছে আৰু তাৰ পিছে পিছে আপুনি। এনেকুৱা নহয় যে তাৰ ভৰি খোজত আপুনি ভৰি খোজ থব, এনেকুৱা নহয়। ভৰিত ভৰি থোৱা, ভৰিৰ খোজত খোজ থোৱা, তেওঁৰ ভৰিৰ খোজত খোজ থোৱা মানে তেওঁৰ সকলোবোৰ কথা স্বীকাৰ কৰা। যদি তেনেকুৱা কৰে তেন্তে তেওঁৰ খোজত খোজ দিয়াৰ দৰে হয় আপুনি। যেনে ধৰক আপোনাৰ গুৰুদেৱৰ কোনোবাই নিন্দা কৰি আছে, আপুনি ক'ৰবাত বহি আছে ধৰক বাছতে, যদি কাষৰ চিটৰ মানুহজনে সেইবোৰ কোৱা আৰম্ভ কৰি দিয়ে আপুনি ক'লৈ যাব? আপুনি তেতিয়া সেই মানুহজনৰ লগত কাজিয়া নকৰিব, কাৰণ কাজিয়া কৰিলে কথাবোৰ বেয়াহে হ'ব ভগতৰ। কাজিয়া নকৰিব। আৰু তেওঁৰ দ্বাৰা যিবোৰ কথা কোৱা হৈছে সেইবোৰে যাতে আপোনাৰ মনত স্থান নলয়, এনেকৈ ভাবক যেন সি টোপনিত কথাবোৰ কৈ আছে, ক'বলৈ দিয়া তাক। এয়া মন্ত্ৰ হয়, ইয়াৰ দ্বাৰা আপোনাৰ নিচা আঁতৰি যাব। এই নিচা আঁতৰাৰ পিছত আপুনি গম পাব যে আপুনি ক'ত বাস কৰি আছে। যেনে ধৰক এজন মদাহীয়ে মদ খায়, যেনে ধৰক হাৰিয়ানাৰ দৰে ৰাজ্যত, ৰাজস্থানৰ দৰে ৰাজ্যত কোনোবাই যদি দিনৰ ভাগত মদ খাই পৰি আছে বাহিৰত 12 বজাত আৰু ঘামি অৱস্থা বেয়া হৈ আছে, বালিৰে লেটি পেটি হৈছে, যদি তাক কোনোবাই কয় যে উঠা ভাই, আপুনি বহুত বেয়া স্থানত পৰি আছে, ব'লা তোমাক ছায়াত বহাই দিওঁ, আপোনাৰ পিয়াহো লাগিছে চাগে, সি পৰি পৰি ক'ব বাদ দিয়া মোৰ ভাল লাগি আছে। এতিয়া সি নাজানি ক'ত পৰি আছে, কিয়নো চেতনাত নাই, নিচাতহে কৈ আছে। আৰু যেতিয়া সি চেতনাত আহিব, যেতিয়া সি চেতনালৈ আহিব, মদৰ নিচা ফাটি যাব তাৰ। যেতিয়া সি দেখিব তাক কোনোবাই ক'ব যে কালি তুমি ইয়াত পৰি আছিলা, তেতিয়া তাৰ নিজেই অনুভৱ হ'ব যে সি বেয়া জেগাত পৰি আছিল, মদ খাব নালাগে। তেতিয়াতো মনলৈ আহিব, কিন্তু গধূলি সি আকৌ খোৱা আৰম্ভ কৰিব। গতিকে কোৱাৰ ভাৱ এইটোৱেই যে যেতিয়া আমি সৎসংগ শুনো, সৎসংগ শুনাৰ পিছত আমি গম পাম আমাৰ এই নিচা আঁতৰিব, এই কালৰ নিচা আঁতৰিব। इस झूठे सुख को सुख है, ये मान रहा मनमोद, ये सकल चबीना काल का कुछ मुख में कुछ बोध। যেতিয়া আপোনাৰ এই নিচা আঁতৰি যাব, এই সৎসংগ ৰূপী এণ্টিবায়'টিক এই টেবলেট খোৱাৰ পিছত, তাৰ পিছত আপোনাৰ অনুভৱ হ'ব যে আপুনি ক'ত আছে, এয়া কি লোক, এয়া কি স্থান য'ত আমি আছো। গতিকে এই এণ্টিবায়'টিক সৎসংগ আপোনালোকক এই কাৰণেই শুনোৱা হৈছে যাতে আপোনালোকৰ এই নিচা আঁতৰক, য'ত আপোনালোকে আছে নিজৰ বুলি ভাবিছে। তাৰপিছত পৰমাত্মাই কয় যে যদি আপুনি এই জ্ঞান বুজি পায় আৰু আপোনাৰ সন্তান আছে, আপোনাৰ পৰিয়াল আছে, বহুত ভাল কথা, কাৰণ এওঁলোকো ভগৱানৰে সন্তান। এওঁলোকৰ ওপৰত প্ৰেম, মোহ, এওঁলোকৰ প্ৰতি ভাল ব্যৱহাৰ, ভাৱ, অনুভৱ, ভাল ব্যৱহাৰ কৰা, এয়া আমাৰ নৈতিক কৰ্তব্য। যদি এওঁলোককো আপুনি সুৰক্ষিত কৰি ৰাখিব বিচাৰে, যেতিয়ালৈকে আপোনাৰ জীৱন আছে, এয়া অনৰ্থক যিবোৰ দুৰ্ঘটনা হ'ব, অকাল মৃত্যু যিবোৰ হয়, ইয়াৰ পৰা আমি দুখ পাওঁ। কাৰোবাৰ স্বামী, কাৰোবাৰ স্ত্ৰী মৰি যায়, কাৰোবাৰ কেঞ্চাৰ হয়। গতিকে এইবোৰৰ পৰা বাচিবলৈ পৰমাত্মাই কয় আপোনালোকে মোৰ দ্বাৰা দিয়া এই সাধনা কৰক, এই মন্ত্ৰ জপ কৰা, তাৰ পিছত মই তোমাৰ ৰক্ষা কৰিম, অকাল মৃত্যু হ'ব নিদিওঁ। তোমালোকৰ সন্তান তোমালোকৰ মৰমৰ হয়, পিতৃ মাতৃ তোমালোকৰ মৰমৰ হয়। এই মৰম তেতিয়াহে থাকিব যেতিয়া সৎ ভক্তি কৰিব, তেওঁলোক সুৰক্ষিত থাকিব। যেতিয়ালৈকে আপুনি ইয়াত থাকিব, আপুনি ইয়াতো ঠিকেই থাকিব, আৰু ভগৱানে সন্তানকো সৎবুদ্ধি দিব, আপোনাৰ ভক্তি হ'ব, আপোনাৰ বৃদ্ধাৱস্থাও ভালদৰে ব্যতীত হ'ব, কিয়নো সৎসংগ শুনা আৰু ভক্তি কৰা সন্তান, বোৱাৰী আৰু পুত্ৰ নিজে নিজেই বিনম্ৰ হৈ যায়, তেওঁলোকৰ মনত দয়া ভাৱ আহি যায়, তেওঁলোকে কোনো লোভৰ বাবে সেৱা নকৰে, তেওঁলোকে নৈতিক কৰ্তব্য বুলি ভাবি শুশ্ৰূষা কৰে। আপোনালোকৰ বৃদ্ধাৱস্থাও ভালদৰে পাৰ হ'ব, আপোনালোকৰ ভক্তিয়ে লগ দিব, সন্তানৰ মাজত পৰমাত্মাই কিছু ভাল ভাৱ ভৰাই দিব। গতিকে এই প্ৰকাৰে পৰমাত্মাই কয় যেতিয়ালৈকে তোমালোকে এই লেতেৰা লোকতাচামৰ শৰণ গ্ৰহণ কৰা, আপোনালোকক ইয়াতো সুখী দিম, আৰু যেতিয়া ইয়াৰ পৰা যাব
বিমানত বহি যাব আপোনালোকৰ অনুভৱেই নহ'ব যে মৃত্যু হৈছে। আপোনালোকে শৰীৰ এৰা সময়ত গমেই নাপাব, কাৰণ ওপৰৰখিনিতো খোলাহে। ইয়াতো লেতেৰা শৰীৰ যি আপোনালোকে পাইছে, আমি পাইছো, আৰু ইয়াকেই আমি ফাইনেল বুলি মানিছো। বহুত ভাল। এয়া ভাল এইবাবে যাতে আমি ভক্তি কৰিব পাৰোঁ, নহ'লেতো ভালেই নহয়। আৰু এই ভক্তিৰ বাবে ই আটাইতকৈ ভাল, কিয়নো এই মানৱ শৰীৰ বাৰে বাৰে প্ৰাপ্ত নহয়, গতিকে ইয়াৰ সৎ প্ৰয়োগ কৰক। এতিয়া মই এই দাসে আপোনালোকক ক'ব বিচাৰিব আপোনালোক কেনেকৈ ইয়াত বন্দী হ'ল। পোনপ্ৰথমে আপোনালোকে এই ভক্তি মাৰ্গত লগাৰ আগতে, এই জ্ঞান গ্ৰহণ কৰাৰ আগতে সৃষ্টি ৰচনাৰ জ্ঞান হোৱাটো অনিবাৰ্য। যি সময়ত আপোনাৰ সৃষ্টি ৰচনাৰ জ্ঞান হৈ যাব, তেতিয়া আপোনালোকে সকলো সৎগ্ৰন্থ আৰু কালৰ সকলোবোৰ জাল অতি সহজেই বুজি পাব। গতিকে পুণ্যাত্মাসকল, এই সৎসংগ, এই জ্ঞান আমি আগতে কেতিয়াও শুনা নাছিলোঁ। সেইকাৰণে প্ৰথমবাৰ শুনিলে এনেকুৱা লাগিব যে এয়া যেন বনাই লোৱা কাহিনী। যেতিয়া এই দাসে সৎগ্ৰন্থৰ দ্বাৰা প্ৰমাণিত কৰিব সেই কথা, আপোনালোক একেবাৰে আচৰিত হৈ যাব যে সঁচাকৈয়ে এই সকলোবোৰেই দেখোন সঁচা। এতিয়া আপোনালোকক দাসে শুনাব। কবিৰ পৰমেশ্বৰ যিজন আছে, তেওঁ শিপিনী তাঁতী ৰূপত, যিজন কাশীত 120 বছৰ আছিলে। তেওঁ পূৰ্ণ পৰমাত্মা, তেওঁ সমগ্ৰ সৃষ্টিৰ ৰচয়িতা, আৰু তেওঁ সকলো আত্মাৰেই জনক। যিহেতু পৰমাত্মা ক্ৰিয়েটৰ হয়, গতিকে ক্ৰিয়েশ্যনৰ বিষয়ে ক্ৰিয়েটৰজনেহে ক'ব পাৰিব। নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিক ৰচয়িতাজনেই ক'ব পাৰে। সেইকাৰণে এতিয়ালৈকে এই সৃষ্টি ৰচনাৰ জ্ঞান কাৰো নাছিলে, না শ্ৰী ব্ৰহ্ম, শ্ৰী বিষ্ণু, না শিৱৰ। কেৱল সেই মহাপুৰুষসকলেহে জানে যিয়ে পৰমাত্মাৰ সৈতে পৰিচিত হৈছে। তাৰ মাজৰ কোন কোন? আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় মুৰুগদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ, গাঁও চোলানী, জিলা জজ্জৰ, হাৰিয়ানাৰ জন, আৰু আদৰণীয় ঘিছাদাস চাহেবদেৱ, গাঁও খেখৰা। আগতে জিলা মেৰঠ আছিলে, এতিয়া বাটপথুৱা বুলি কোৱা হয়। তেনেকুৱাই উত্তৰ প্ৰদেশৰ জন। এই মহাপুৰুষসকল আৰু আদৰণীয় স্বামী ৰামানন্দদেৱ, কাশী বাৰাণসীৰ জন। এওঁলোকক পৰমাত্মাৰ প্ৰত্যক্ষভাৱে পাইছিল, আৰু তেওঁলোকক সত্যলোক দেখুৱালে সস্কন্ধ, য'ত পৰমাত্মা থাকে। তাৰপিছত আকৌ এৰিলে, নিজৰ প্ৰমাণ বনাই, নিজৰ সাক্ষী বনাই। সেই মহাপুৰুষসকলৰ এই জ্ঞান আছিল, কিন্তু তেওঁলোকৰ বাণীত ইমান ডিটেইলত কোৱা নাছিলে, কিয়নো তেওঁলোকে জানিছিল যে ভগৱানে যি জ্ঞান দি থৈছে সেয়া বাৰে বাৰে কোৱাৰ কোনো কাৰণ নাই। গতিকে পৰমেশ্বৰ কবিৰদেৱে নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিক কেনেদৰে কৈছে? প্ৰথমে পৰমাত্মা কবিৰদেৱ আছিল অকলে, আৰু তেওঁ কমল ফুলৰ ওপৰত বিৰাজমান হৈছিল। তাৰপিছত তেওঁ তলৰ সকলো, পোনপ্ৰথমে তেওঁ আকাশ লোক, অনামী লোকৰ ৰচনা কৰিলে। তাতেও তেওঁ অকলেই থাকে। সম্পূৰ্ণ লোকতেই পৰমাত্মা অকলেই থাকে। তাতেই থাকি পৰমাত্মাই তলৰ 3টা লোকৰ আকৌ ৰচনা কৰিলে নিজৰ বচনেৰে। আকাশ লোকৰ তলত অগম লোক আছে, তাৰে তলত অলস লোক আছে, তাৰে তলত আকৌ সত্য লোক। 4খন লোক আছে ওপৰত, ইয়াক অবিনাশী বুলি কোৱা হয়। আৰু এই 4খন লোকেই মিলাই এখন অবিনাশী লোক বুলি কোৱা হয়। যেনেকৈ ভাৰতবৰ্ষৰ ভিতৰত বহুকেইখন ৰাজ্য আছে, আৰু এই সকলোবোৰ ৰাজ্য মিলাই ভাৰতবৰ্ষ বুলি কোৱা হয়। এনেকুৱা। এতিয়া সৎলোক আৰু পৰমাত্মাই অন্য 3খন লোকতো নিজৰে অন্য ৰূপ বনাইছে, আৰু প্ৰত্যেকখনতে এনেকুৱাই গুম্বজ আৰু সিংহাসন বনাইছে। তাতেই বিৰাজমান হৈ আছে পৰমাত্মা। আৰু আটাইতকৈ তলত যিখন সৎলোক আছে, তাতেও পৰমাত্মাই এনেকুৱা এটা বহুত ডাঙৰ গুম্বজৰ ভিতৰত আৰু এখন সিংহাসন তখ্তত বিৰাজমান হৈ আছে। গতিকে তাতে বহি, সৎলোকত বহি পৰমাত্মাই প্ৰথমে সৎলোক ৰচনা কৰিলে।
হতলোকৰ ভিতৰত প্ৰথমে এটা বচনেৰে 16টা দ্বীপ বনালে। তাৰ পিছত 16টা বচনেৰে 16জন পুত্ৰৰ উৎপত্তি কৰিলে। তাৰে মাজৰ এজন অচিন্ত নামৰো এজন পুত্ৰ আছে। সহজদাস, যুগজিত ইত্যাদি তেওঁৰে পুত্ৰ। গতিকে তাৰ পিছত পৰমাত্মাই অচিন্তক ক'লে। তাৰ পিছত পৰমাত্মাই মান সৰোবৰ আৰু তাৰে সকলোবোৰ ৰচনা কৰিছিল। তেতিয়া পৰমাত্মাই এয়া বুজাবলৈ যে সমৰ্থবানৰ কাম সমৰ্থবানজনে কৰিব পাৰে, যে যদি আনে চেষ্টা কৰে তেন্তে সি ভুলেই কৰিব। তেতিয়া পৰমাত্মাই অচিন্ত নামৰ পুত্ৰজনক ক'লে, তুমি সৃষ্টি ৰচা। অচিন্তই নিজৰ বচনেৰে অক্ষৰ পুৰুষৰ উৎপত্তি কৰিলে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15, 16 আৰু 17 তিনিজন পুৰুষ আছে। এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ আৰু তৃতীয়জন উত্তম পুৰুষ, তুমি অন্য। এই দুজনতকৈ অন্য যিজন শ্ৰেষ্ঠ পৰমাত্মা। গীতাৰ অধ্যায় নম্বৰ 8, শ্লোক নম্বৰ 1 প্ৰশ্নৰ উত্তৰত অৰ্জুনে সুধিছিল যে কিম তৎপৰম, এই তৎব্ৰহ্ম কোন? গীতাৰ জ্ঞানদাতাই গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 3 কৈছে যে তেওঁ পৰমক্ষৰ ব্ৰহ্ম। গতিকে ক্ষৰ ব্ৰহ্ম, ক্ষৰ পুৰুষ, ক্ষৰ ব্ৰহ্ম বুলি কোৱা। দ্বিতীয়জন অক্ষৰ পুৰুষ বুলি কোৱা, অক্ষৰ ব্ৰহ্ম বুলি কোৱা, পৰব্ৰহ্ম বুলি কোৱা। আৰু তৃতীয়জন পৰমক্ষৰ ব্ৰহ্ম বুলি কোৱা, পৰমক্ষৰ পুৰুষ বুলি কোৱা, অথবা সত্য পুৰুষ। সেই তৃতীয় পৰমাত্মা পৰমক্ষৰ পুৰুষ, তেওঁক আমি সত্য পুৰুষ বুলি কওঁ। অচিন্তই অক্ষৰ পুৰুষৰ উৎপত্তি কৰিলে। আৰু তেওঁ ক'লে যে মোক সৃষ্টি ৰচনাত সহযোগ দিয়ক। আৰু বহুত প্ৰকৰণ আছে, কিন্তু আমাৰ যিমানখিনি আৱশ্যক সিমানখিনি মই আপোনালোকক ক'ম। গতিকে অক্ষৰ পুৰুষ তাৰ পৰা উঠি মান সৰোবৰৰ ভিতৰলৈ গুচি গ'ল। তাক নিজৰ যি শৰীৰ সেয়া শ্বাসেৰে নচলে। গতিকে তাত আমাৰ শৰীৰ অমৰ। গতিকে সেই শৰীৰ মান সৰোবৰৰ ভিতৰলৈ গৈ আনন্দৰে শুই পৰিল, টোপনি আহিল। বহু সময় পাৰ হ'ল। তেতিয়া অচিন্তই পৰমাত্মাক সত্য পুৰুষক প্ৰাৰ্থনা জনালে যে ভগৱান, অক্ষৰ পুৰুষ নিদ্ৰাত আছে, উঠা নাই, সৃষ্টি ৰচনা কৰিব পৰা নাই। তেতিয়া পৰমাত্মাই ক'লে যে পুত্ৰ, যদি তুমি অক্ষৰ পুৰুষক জগাবই পৰা নাই, তেন্তে কেনেকৈ সৃষ্টি ৰচিবা? বন্ধ কৰা নিজৰ সৃষ্টি, তোমাৰ সাধ্যৰ কথা নহয়। এই কথাত অচিন্ত বহুত লাজত পৰিল আৰু ক্ষমা খুজিলে যে ভগৱান, আগলৈ মই কেতিয়াও এনেকুৱা ভুল, এনেকুৱা কাম নকৰোঁ। আপোনাৰ আজ্ঞাতেই মই এই সকলোবোৰ কৰিছিলোঁ। পৰমাত্মাই ক'লে, মই এই কাৰণেই তোমাক আজ্ঞা দিছিলোঁ যাতে তোমাৰ ক্ষমতাৰ বিষয়ে তুমি নিজে গম পোৱা যে जिसका काम उसी को साजे और करे तो मूर्ख बाजे। এইটো এটা ফকৰা যোজনা। তেতিয়া অচিন্তই সকলোৱে এই কথা গম পালে যে সমৰ্থবানৰ কামত বাধা দিব নালাগে। এটাটো বুজাই দিলে মালিকে সিহঁতক। তাৰপিছত পৰমেশ্বৰে কি কৰিলে যে সেই সৰোবৰৰ পৰাই অলপ পানী ল'লে, অমৃত, আৰু নিজৰ বচনেৰে এটা কণী বনাই দিলে আৰু কণীটোত এটা আত্মা প্ৰৱেশ কৰালে। তাৰপিছত সেই কণীটো এৰি দিলে। সিটো বহুত ডাঙৰ কণী আছিল। সেই কণীটো পেলাই দিলে পানীত। পানীৰ ভিতৰলৈ সেই কণীটো গৈ থাকিল ঘট 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 কৰি। তাৰপিছত অক্ষৰ পুৰুষৰ ওচৰ পালে, যিজন নিদ্ৰাত আছিল সৰোবৰৰ ভিতৰত। যেতিয়া অক্ষৰ পুৰুষৰ ওচৰত সিটো গৈ পালে, ওচৰ পালে, তেতিয়া একেবাৰতে চকু খুলিল, নিদ্ৰা ভাঙিল। অক্ষৰ পুৰুষৰ নিদ্ৰা ভঙাত তেতিয়া ধৰক কাৰোবাৰ কেঁচা টোপনি যদি ভাঙি যায়, তেতিয়া আচৰিত হৈ চাই তেওঁৰ অলপ খঙো থাকে। এনেকুৱা খঙাল দৃষ্টিৰে তেওঁ চালে যে কোনে মোৰ নিদ্ৰা ভংগ কৰিলে। তেতিয়া সেই কণীটো ভাঙি গ'ল। সেই খঙৰ কোপত কণীটো দুভাগ হ'ল।
তাৰ পৰাই এই জ্যোতি স্বৰূপী নিৰঞ্জন, যাক আগলৈ গৈ কাল বোলা হ'ল, যাক ক্ষৰ পুৰুষো কোৱা হয় গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 ক্ষৰ পুৰুষ বুলি কৈছে। তেতিয়া আকাশবাণী কৰিলে পৰমাত্মা সত্য পুৰুষে যে অক্ষৰ পুৰুষ তুমি নিদ্ৰাত আছিলা, তোমাক জগাবলৈ এই সকলোবোৰ ক্ৰিয়া কৰা হৈছে, এতিয়া দুয়োটাই বাহিৰলৈ আহা। গতিকে অক্ষৰ পুৰুষ আৰু এই ক্ষৰ পুৰুষ দুয়োজনেই সৰোবৰৰ পৰা বাহিৰলৈ আহিল। তাৰ পিছত পৰমাত্মাই আদেশ দিলে যে তোমালোক যোৱা। দুয়োজনেই এতিয়া অচিন্তৰ দ্বীপত থাকা, অচিন্তৰ লোকত থাকা। তাৰ পিছত পৰমাত্মাই সত্য পুৰুষে আমি সকলোবোৰ আত্মাৰ ৰচনা কৰিলে, উৎপত্তি কৰিলে। আমাৰ সকলোৰে পৰিয়াল আছিলে, বহুত ধুনীয়া ঘৰ মহল আছে তাত, বহুত ধুনীয়া। যেনেদৰে হীৰা মুকুতাৰ উজ্জ্বলতা থাকে, তাতে যিবোৰ বিল্ডিং সজোৱা আছে সেইবোৰৰো উজ্জ্বলতা এনেকুৱাই। বহুত মনোমোহা আৰু সুন্দৰ মহল আছে, বহুত ডাঙৰকৈ বনোৱা আছে, আৰু তাৰে সন্মুখত ধুনীয়া পাৰ্কো আছে। তাত নিজে নিজেই ফোৱাৰা ওলাই থাকে। যিবোৰ সুখ আপোনালোকে এৰি থৈ আহিছে, পুণ্যাত্মাসকল, এই কথা আপোনালোকে হৃদয়ত গাঁঠি ল'ব। এয়া কোনো নাটকৰ গান নহয়, যিবোৰ কাৰোবাক প্ৰসন্ন কৰিবলৈ স্বাৰ্থৰ বাবে গোৱা হৈছে। এয়া গড গিভেন স্পিৰিচুৱেল নলেজ। আৰু সেই মহাপুৰুষসকলে কৈছে, যাক ভগৱানে পাইছে, তেওঁলোকে ইয়াৰ প্ৰমাণ দিছে, ইয়াৰ সমৰ্থন কৰিছে, আৰু এইদাসে ভালদৰেই জানিছে ইয়াক, আৰু আপোনালোকৰ সন্মুখত সেইবাবে ইয়াক ব্যাখ্যা কৰিছে। সেই সুখ তাত আছে, কোনো কাম নাই, কোনো হাই কাজিয়াও নাই, কাৰণ কোনো বস্তুৰে অভাৱ নাই। যেনে ধৰক আপুনি যদি কিবা ৰিহাৰ্চেল কৰে, ইয়ালৈ আহে সতলোক আশ্ৰমলৈ, বৰবালালৈ, জিলা হিচালত। আপোনালোকে লাগিলে ইয়াত যিমান দিনেই নাথাকক, 2 দিন, 4 দিন, এসপ্তাহ, 10 দিন, তেতিয়া আপোনালোকে কি দেখে যে আপোনালোকক সকলোকে একেই ব্যৱস্থা দিয়া হৈছে, শোৱা লোৱা খোৱা সকলোৰে বাবে। ফেন কুলাৰ যি লগোৱা আছে সকলোৰে একেই হয়, আৰু খাবও লাগে সকলোৱে একে স্থানতে বনাই থোৱা তৈয়াৰ কৰা থাকে। যেতিয়াই ইচ্ছা তেতিয়াই গৈ খাই আহা, আৰু কেতিয়াবা চাহ ভৰাই থোৱা টেংকি তৈয়াৰ কৰা থাকে, মন গলি গিলাচত ভৰাই ঘট ঘটকৈ পি খোৱা। ইয়াত আপোনালোকে বিনা কৰ্মৰি সকলো বস্তু পাইছে। যদি ইয়াতো কোনোবাই হাই কাজিয়া কৰে তেন্তে সি মূৰ্খ। এতিয়া কি হয়, আজিকালি মানুহৰ বৃত্তি বেয়া হৈছে। ধৰক আপোনাৰ বিচনা পৰা আছে, সকলোৰে একেধৰণৰেই বিচনা, একেধৰণৰেই মেট। যদি কোনোবাই অচিনাকি মানুহে আহি আপোনাৰ লগত শুৱেও তেন্তে খঙত কৈ দিয়ে যে মোৰ ঠাইত তুমি কিয় শুইছা, যোৱা ইয়াৰ পৰা। গতিকে ইয়াতো মূৰ্খৰ কথা। 2 ফুট তেওঁকো দিলা, কিনো হ'ল, আশ্ৰমখন সৰু। যদি এনেধৰণৰ কোনোবাই কথা কয় তেন্তে বেলেগ কথা। বাকী ইয়াতে এনেকুৱা কোনো বস্তু নাই যাৰ বাবে হাই কাজিয়া হ'ব। আৰু বাকী খোৱা, গা ধোৱা, ভগৱানৰ গুণ গোৱা, ভোক লাগিছে যদি ৰুটি খোৱা, মন গ'লে চাহ খাই লোৱা, কওকচোন আৰু কিনো লাগে। এনেকুৱা সুবিধাটো এই লোকতহে পাইছে, কাৰণ এই লোক ভাল নহয়, ইয়াৰ সুবিধাও ইমান ভাল নহয়। কিন্তু সেই সৎ লোকৰ ভিতৰত আপুনি বহুত মনৰ মতে বহুত মনোমোহা বিমানো পাব। যেতিয়াই আপোনাৰ ইচ্ছা হয় তেতিয়াই পাৰ্কৰ সন্মুখত বিমান দেখা পাব। সেই বিমানখনক ইয়াৰে বিমানৰ দৰে উৰি যোৱাৰ বাবে ফৰ কৰিব নালাগে। সেইখনটো ভগৱানৰ শক্তিৰেহে চলে। এনেকৈ উৰি গুচি যায়, য'তেই ইচ্ছা ৰখাই দিয়া, মাজতে ৰখাই দিয়া, য'তেই ইচ্ছা পানীৰ ওপৰত থৈ দিয়া, এনেকৈ থিয় হৈ যাব। গতিকে কোৱাৰ ভাৱ এইটোৱেই যে সেই সুখবোৰ আমি তাত এৰি থৈ আহি ইয়াত বিচাৰি আছো। ইয়াৰ 21 ব্ৰহ্মাণ্ডতেই আপুনি সেই সুখ নাপাব। আৰু আমাৰ মাজত এটা দুখ আৰু আছে যে যেতিয়া আমি সুখী হওঁ তেতিয়া ভগৱানক পাহৰি যাওঁ আৰু ইয়াতেই ঠগ খাওঁ। সেইবাবেই পৰমাত্মাই মনত পেলাই দিয়ে, আপোনালোকে যে ইয়াত সুখ পাই আছে, এই সুখত ভগৱানক পাহৰিব নালাগে। বহুত বেয়াকৈ ঠগ খায়। তাতেও সুখৰ বাবে ভগৱানক পাহৰিছিলো। তাত কিছু বছৰৰ পিছত ইয়াৰে যুগমতে তাতে কোনো সময়সীমা নাই।
যিহেতু আমি ইয়াত আছো সেই হিচাপত কৈ আছো কিছু যুগৰ পিছত কি হ'ল যে এই ক্ষৰ পুৰুষৰ মনত কুবুদ্ধিৰ আবিৰ্ভাৱ হ'ল, যি আজি আমাৰ মনৰ মাজত ইয়াতো বিদ্যমান আছে সকলোৰে। তাৰ মনত এইটো আহিল যে আমি তিনিওজন এটা দ্বীপতেই আছো, আৰু বাকী যিমানবোৰ আছিলে আপোনালোকৰো বেলেগ বেলেগ দ্বীপ আছিল, বেলেগ বেলেগ স্থান আছিল, বহুত ডাঙৰ ডাঙৰ। বাকী সকলোৱে অকলেই আছে, মানে নিজৰ পৰিয়ালৰ লগত যদিও আছে ইণ্ডিভিজুৱেল হৈ আছে। গতিকে তাৰ মনত এইটো দুখ আহিল যে আমি তিনিওজন এটা দ্বীপত আছো, এটা স্থানত, আৰু বাকীবোৰ ইণ্ডিভিজুৱেল। গতিকে সি ক্ষৰ পুৰুষে বেলেগকৈ স্থান প্ৰাপ্ত কৰিবলৈ তপস্যা আৰম্ভ কৰিলে। যেতিয়া ইয়াৰে 70 যুগলৈকে সি তপ কৰিলে, তেতিয়া পৰমাত্মাই সুধিলে সত্য পুৰুষে যে ক্ষৰ পুৰুষ তুমি কি বিচাৰিছা, কিয় তপস্যা কৰি আছা? তেতিয়া সি ক'লে যে ভগৱান আপুনি অন্তৰ্যামী, সকলোবোৰ জানে, তথাপিও মোৰ মনৰ কথা কম। এই স্থান মোৰ বাবে কম হৈছে। আমি তিনিজনেই এটা স্থানত আছো, অচিন্ত। অক্ষৰ পুৰুষ আৰু ক্ষৰ পুৰুষ আমি তিনিজন এটা স্থানত আছো। আন ভাইসকলৰ বাবে, ভনীসকলৰ বাবে বেলেগ বেলেগ স্থান আছে। মই নিজৰ বাবে বেলেগকৈ স্থান বিচাৰিছো। তেতিয়া পৰমাত্মাই সত্য পুৰুষে ক'লে যে তোমাক মই 21খন ব্ৰহ্মাণ্ড দিওঁ। যেনেকৈ কোনো ধনী পিতৃয়ে নিজৰ পুত্ৰক 21টা প্লট দি দিয়ে, সেই প্লটবোৰত কনষ্ট্ৰাকশ্যন নহয় প্লটত, তেতিয়া পৰমাত্মাই তাক একান্ত স্থানত সৎলোকৰ বাহিৰৰ ক্ষেত্ৰত 21টা প্লট দি দিলে, 21খন ব্ৰহ্মাণ্ড। কেতিয়া ক্ষৰ পুৰুষে তাত ঘূৰা ফুৰা কৰি আছে, কেতিয়াবা এইটো প্লট চাইছে, কেতিয়াবা সেইটো, কেতিয়াবা কিবা চাইছে, যিহেতু এনেই আছে। তাৰপিছত তাৰ মনলৈ আহিল যে ইয়াত কনষ্ট্ৰাকশ্যন হওক, ৰচনা হওক, তেতিয়াহে হ'ব। তাৰপিছত সি আকৌ তপস্যা আৰম্ভ কৰিলে, কাৰণ সকলো সেইকুল মালিক, যাৰ সন্মুখত সকলো ভিখাৰী। গতিকে এই জ্যোতিস্বৰূপী নিৰঞ্জনে ক্ষৰ পুৰুষে অৰ্থাৎ কালে আকৌ তপস্যা কৰিলে, আৰু যেতিয়া 70 যুগ তপস্যা কৰিলে, তেতিয়া পৰমাত্মাই সুধিলে যে কি বিচাৰিছা আকৌ তুমি? তেতিয়া সি ক'লে যে ভগৱান মোক কিছু সৃষ্টি ৰচনাৰ সামগ্ৰী দি দিয়ক, কিছু মেটেৰিয়েল দিয়ক, যাৰ দ্বাৰা সৃষ্টি ৰচনা কৰিব পাৰোঁ। ৰচনা কৰোঁ নিজৰ প্লটত। তেতিয়া পৰমেশ্বৰে তাক 5টা তত্ত্ব আৰু 3টা গুণ দি দিলে, যে লোৱা পুত্ৰ খেলা এইটোৰে। এই 3টা গুণ, ৰজগুণ, সতগুণ আৰু তমগুণ দি দিলে, আৰু এই 5টা তত্ত্ব দি দিলে, যেনেকৈ আকাশ, অগ্নি, বায়ু, জল, পৃথিৱী আদি। তাক এই পদাৰ্থেৰে ৰচনা কৰিলে, এইবোৰ মেটেৰিয়েলেৰে। তাৰপিছত সি ভাবিলে যে ইয়াত কিছু আত্মাও যদি লগত থাকিলে হয়, অকলে কি কৰিম। ই আকৌ তপস্যা আৰম্ভ কৰিলে। এতিয়া পুণ্যাত্মাসকল আমি কিয় বন্দী হলো? ইয়াৰ কাৰণ এইটো যে যেতিয়া সি তপস্যা কৰি আছিলে, আৰু আমি সকলো আত্মাই যেতিয়া তাক চাই আছিলো, সি কেতিয়াবা এখন ভৰিত থিয় হৈ তপস্যা কৰিছিলে, কেতিয়াবা আনখন ভৰিত, আৰু তেতিয়া আমি তাক মনোযোগেৰে চাই আছিলো। আমি তাৰ ওপৰত আসক্ত হলো, কাৰণ তাত আমাৰ যি দৃষ্টিশক্তি সেয়া বহুত বেছি আছিল। বহুত দূৰৰ পৰাও আমি পৰিষ্কাৰকৈ দেখা পাইছিলো। আমি ইয়াৰ ওপৰত আসক্ত হলো, আৰু নিজৰ পৰমাত্মাৰ পৰা বিমুখ হৈ গলো। আমি পতিব্ৰতা পদৰ পৰা আঁতৰি গলো। এতিয়া এই বেয়া স্বভাৱ আপোনালোকৰ মনত এতিয়াও আছে, আমাৰ ভিতৰত। যেনেকৈ কোনোবা হিৰো বা হিৰোইন, অভিনেতা অথবা অভিনেত্ৰীয়ে নিজৰ পেটৰ পোহপালৰ বাবে ভিন্ন অংগী ভংগীৰে নৃত্য প্ৰদৰ্শন কৰে, অনৰ্থক নাটক কৰে, আৰু এই যুৱকসকল, ল'ৰা ছোৱালীবোৰ সিহঁতৰ ওপৰত আসক্ত হৈ যায়। ই মোৰ ফেভাৰেট হিৰো, তাই মোৰ ফেভাৰেট হিৰোইন। কোনেও কাকো চিনি নাপায়, অনৰ্থক কথাবোৰ কৈ থাকে। কিনো কৰিবা, সিহঁতৰ ওচৰলৈও যাব নোৱাৰা তুমি।
যদি ইয়ালৈ সিচাৰ বৰবাদালৈ আহি যায় তাৰে কোনোবা এই নৃত্য প্ৰদৰ্শন কৰা হিৰো হিৰইনবোৰ, তেতিয়া চাব এই যুৱ ল'ৰা ছোৱালীসকলৰ ভিৰ লাগি যাব আৰু সিহঁত কমচে কম 1 কিলোমিটাৰ 200 ফুট দূৰত ষ্টেজত থিয় হৈ থাকে। সিহঁত তাতে নাচি থাকে আৰু ইহঁত তলৰ পৰাই সুখী হয়। কওক, গোটেই দিনটো ধূলি খাই বমি কৰিব, কিনো পাব সিহঁতৰ পৰা? সিহঁতে নিজৰ পোহপাল কৰিবলৈ গৈ প্ৰসিদ্ধ হৈছে আৰু এই ল'ৰা ছোৱালীবোৰ সিহঁতৰ ওপৰত আসক্ত হয়। এই দোষ আমাৰ আত্মাৰ মাজত তাৰ পৰাই আহিছে। লাগিলে যিমানেই ভাল ভাই ভনী নাথাকক, সিহঁতৰ মাজত যিমানেই মৰম নাথাকক, কিছুদিনৰ পিছত বিয়া হ'ব, বিয়া পতাৰ পিছত সিহঁত বেলেগ হোৱাটো কম্পালচৰি। মনত যিমানেই দুখ নাথাকক, বেলেগ হ'বই লাগিব, থাকিবই নোৱাৰে। গতিকে এয়াও তাৰ পৰা আহিছে। বেলেগ হৈ ভাবে যে মই এইটো বনাম, ল'ৰা ছোৱালীক এইটো খুৱাম, ভাল ঘৰ বনাম, বেলেগকৈ থাকিম ভালদৰে। যিবোৰ হ'বলগীয়া আছে সেইবোৰেই হ'ব, কিন্তু এই দুৰ্বুদ্ধিয়ে আমাৰ মনত স্থান লৈছেই। ই নিজৰ প্ৰভাৱ দেখুৱাবই। ইয়াত বিকল্প নাই। ইয়াৰ বিকল্প এইটোৱে যে এই দাসে যি জ্ঞান দি আছে, ভগৱানে যি কৈছে, সেই অনুসাৰে সাধনা কৰি এই লোক বাদ দি সেই লোকলৈ যাব পাৰিম য'ত কোনো দুখ নাই। তাত কোনো সমস্যা নাই, মৃত্যু নাই, বৃদ্ধাৱস্থা নাই, কোনো ৰোগ নাথাকিব। এনেকুৱা সুন্দৰ শৰীৰ পাব। এই শৰীৰৰ ভিতৰত এটা সূক্ষ্ম শৰীৰ আছে। এই সূক্ষ্ম শৰীৰৰ ভিতৰত আৰু এটা শৰীৰ আছে, 3-4টা শৰীৰ আছে আমাৰ। তাৰ পিছত আত্মাৰ অৰিজিনেল শৰীৰ আছে, বডি আছে। সেই বডিৰ ওপৰত তালৈ গৈ আৰু এটা শৰীৰ জাপি দিব যিটো ইয়াৰ দৰেই, আৰু সেই শৰীৰ অমৰ হ'ব। তাতে নাড়ীতন্ত্ৰ নাই, তাত খং-ৰাগো নাথাকিব, BP হাই ল' ছুগাৰ, তাত কোনো ধৰণৰ বেমাৰ নাথাকিব। ইমান সুন্দৰ শৰীৰ পাব। আগতে আমাৰ সেয়াই আছিল, পিছত আমি ইয়ালৈ আহি বন্দী হলো। এতিয়া এই জ্যোতিস্বৰূপী নিৰঞ্জনে নিজৰ লগত কিছু আত্মাক নিবলৈ আকৌ তপস্যা আৰম্ভ কৰি দিলে। তৃতীয়বাৰ যেতিয়া তপস্যা আৰম্ভ কৰিলে, তেতিয়া পৰমাত্মাই সুধিলে যে জ্যোতি নিৰঞ্জন, এতিয়া কি বিচাৰিছা? যি খুজিছিলা দিলোৱেই। যি সময়ত আমি এই জ্যোতি নিৰঞ্জনৰ ওপৰত আসক্ত আছিলো, ই তপস্যা কৰি আছিলে আৰু আমি চাই আছিলো। আৰু আজিও চাওক আপুনি, কোনো এখন গাঁৱৰ কোনো এটা চুবুৰীত কোনো বাবাই যদি তপস্যা কৰে, গোটেই গাঁৱে চাবলৈ যায় তাক। গোটেই গাঁৱে চাই যে বাবাই তপ কৰিছে। 10 দিন হৈ গ'ল, 20 দিন হৈ গ'ল, 1 মাহ হৈ গ'ল, নবহিলেই, থিয় হৈ থাকিল। কি আচৰিত কথা! সকলোৱে চাব যাব। কি কথা হ'লে? ধৰি লওক এজন মানুহে লাড়ু খায় আৰু আনজনে চাবলৈ যায়, বাহ লাডু খাইছে, কি আচৰিত! কি হ'বনো তেতিয়া? আপুনিও খাওক, তেতিয়াহে পেট ভৰিব। গতিকে আমাৰ এই ধৰণৰ যি বেয়া অভ্যাস, সেয়া তাৰ পৰাই স্থান লৈ আহিছে। সেয়াই আমাৰ ভিতৰত আজি আমাক অশান্তি দি আছে। সেইধৰণেই আমি ক্ৰিয়া কৰি আছো। এতিয়া কি হ'ল যে পৰমাত্মাই মাজে মাজে যেতিয়া আমি তাক চাই আছিলো, তাৰ প্ৰতি আমাৰ যেতিয়া আসক্তি বাঢ়ি গৈছিলে জ্যোতি নিৰঞ্জন ক্ষৰ পুৰুষৰ ফালে, তেতিয়া পৰমাত্মাই আকাশবাণী কৰিছিলে যে সন্তানসকল, ইয়াক নাচাবা, নিজৰ মতে থাকা আৰু ইয়াক নিজৰ ক্ৰিয়া কৰিবলৈ দিয়া। কিন্তু আমি কি কৰিলো? এই অভ্যাস আমাৰ ইয়াতো আছে। আমি বাহিৰত এনেকুৱা দেখালো যেন আমি চোৱাই নাই, কিন্তু ভিতৰৰ মনোভাৱ আমাৰ ঠিক আগৰ দৰেই থাকিল। ইয়াৰ প্ৰতি আকৰ্ষণ আমাৰ বাঢ়ি গৈ থাকিল। আমি আসক্ত হলো ইয়াৰ ওপৰত বেয়াকৈ। আৰু সেই অন্তৰ্যামীয়ে গম পালে যে এওঁলোকৰ নাক ওচৰ চাপি আহিছে। সিহঁতে মোকো ফাঁকি দি আছে। সিহঁতে মোক দেখুৱাই আছে যে সিহঁতে চোৱা নাই মনৰ পৰা, কিন্তু বিচাৰিছে। গতিকে আমি প্ৰতিব্ৰতা পদৰ পৰা আঁতৰিলো। তেতিয়া পৰমাত্মাই ক'লে যে কোৱা ভাই। তেতিয়া পৰমাত্মাই আমাক তাৰ পৰা উলিয়াই দিয়াটো অনিবাৰ্য বুলি ভাবিলে। কি প্ৰকাৰে? যেনে ধৰক আপেলৰ বেপাৰী, আপেলৰ ফলৰ, তাৰ বাবে সেই আপেল কিমান মৰমৰ আৰু এটা আপেলৰ দাম কিমান বেছি হয়। এতিয়া সি চাব যে যিটো আপেল ডিফেক্টিভ হৈ গ'ল, লাগিলে সেইটো যিমানেই মূল্যৱান নহওক, মৰমৰে নহওক, কিন্তু সি নাৰাখিব। সেইটো লৈ জাবৰত পেলাই দিয়াটো বাধ্যতা, নহ'লে আনকেইটাও বেয়া কৰি দিব। এই প্ৰকাৰে আমিও ডিফেক্টিভ আপেল হৈ গ'লো ভগৱানৰ।
তেওঁৰ আত্মাই বহুত দুখ পায় যেতিয়া আপেলৰ বেপাৰীৰ এটা আপেল বেয়া হয় কাৰণ তাৰ 20 টকা 50 টকাৰ লোকচান হয়। কিন্তু সেইটো জাবৰত পেলাবলৈ তেওঁ বাধ্য। গতিকে পুণ্যাত্মাসকল পৰমাত্মাই আমাক তাৰ পৰা উলিয়াই ইয়াত পেলোৱাটো অনিবাৰ্য বুলি ভাবিলে, নহ'লে আনক বেয়া কৰি দিলো হয়। তেতিয়া পৰমাত্মাই জানিছিলে। সেইবাবে পৰমাত্মাই কৈছিলে, জ্যোতিস্বৰূপী নিৰঞ্জন, তুমি তৃতীয়বাৰ কিয় তপ কৰিলা? তেতিয়া সি ক'লে যে ভগৱান, মোক কেইটামান আত্মা দিয়ক। তেতিয়া পৰমাত্মাই ক'লে, মই আত্মা দিব নোৱাৰো, কাৰণ ইহঁত মোৰ অংশ, মোৰ শৰীৰৰ পৰা ওলাইছে, বচনেৰে উৎপন্ন হৈছে। এতিয়া পুণ্যাত্মাসকল কোনোবাই যদি নিজৰ মাকৰ পৰা জন্ম লৈছে, তাৰ মমতা মাকেহে জানিব। এগৰাকী মাতৃৰ এনেকুৱা সন্তান জন্ম হ'ল, সি বিকলাংগ, কিন্তু তথাপিও তাত মাকৰ ইমান মমতা থাকে। সি যেনেকুৱাই নহওক, কিন্তু তাৰ আত্মা মাকৰ তাতে বন্দী হৈ থাকে। সেই প্ৰকাৰে পৰমাত্মাই কৈছে যে এই সকলোবোৰ আত্মা মোৰ পৰা উৎপন্ন হৈছে, মোৰ শৰীৰৰ পৰা ওলাইছে, বচনেৰেই হওক বা জন্মই লোক সমানেই মৰমীয়াল। যাৰ বচনেৰে উৎপন্ন হয় তেওঁৰ সিমানেই প্ৰিয় হয়। তেতিয়া পৰমাত্মাই ক'লে যে ভাই, এনেকৈ দিব নোৱাৰো, ইহঁত মোৰ আত্মা, তুমি দুখত পেলাবা, ইহঁতক তাতে কষ্ট দিবা তুমি। তেতিয়া সি ক'লে যে নহয়, মই ভালদৰেই ৰাজত্ব চলাম, যিয়ে যেনেকুৱা কৰ্ম কৰিব তাক তেনেকুৱাই ফল দিম। প্ৰথমতেতো পৰমাত্মাই তাক মান্তি কৰালে, পিছত ক'লে যে ঠিকেই আছে বাৰু, কিন্তু এটা কথা, সিহঁতক সুধিলো, আজিয়ে স্বইচ্ছাৰে যাব বিচাৰিছে যাব বাৰু, মই কিন্তু আজ্ঞা নিদিওঁ সিহঁতক যাবলৈ, যেতিয়ালৈকে স্বয়ং সিহঁতে ডিমাণ্ড নকৰে। গতিকে জ্যোতি নিৰঞ্জন ক্ষৰ পুৰুষ আপোনালোকৰ আমাৰ ওচৰলৈ আহিলে। যেতিয়া আমাৰ ওচৰলৈ আহিলে, যেনেকৈ কোনোবা নায়ক আহি যায়, তেতিয়া চাৰিওফালে ল'ৰা ছোৱালী কেনেকৈ একত্ৰিত হয়, ঠিক তেনেকৈ আমি তাক আগুৰি ধৰিলো। সি ক'লে যে মই দেউতাক তপস্যা কৰি বেলেগকৈ দ্বীপ, বেলেগকৈ ব্ৰহ্মাণ্ড প্ৰাপ্ত কৰিছো, স্থান প্ৰাপ্ত কৰিছো, মোৰ লগত যাবা নেকি? আমিতো আগতেই সাজু আছিলো। আমি সকলোৱে কৈ দিলো যে ঠিক আছে যাম, যদিহে দেউতাই আজ্ঞা দিয়ে আমি যাম, আমি সাজু। তেতিয়া পৰমেশ্বৰৰ ওচৰলৈ গৈ জ্যোতি নিৰঞ্জনে ক'লে যে কেইটামান আত্মা মোৰ লগত যাবলৈ সাজু হৈছে, কিন্তু আপোনাৰ আজ্ঞা বিচাৰিছে। তেতিয়া পৰমেশ্বৰ সত্যপুৰুষ কবিৰদেৱে ক'লে যে ব'লা মোৰ লগত, মোৰ সন্মুখত যিয়ে যাম বুলি ক'ব তোমাৰ লগত মই এলাও কৰিম। যেতিয়াই পৰমাত্মা আৰু সেই ক্ষৰ পুৰুষ আহিলে আমাৰ ওচৰলৈ, তেতিয়া ক'লে, কোৱাচোন ভাই, কোন আত্মাই এই ক্ষৰ পুৰুষৰ লগত যাব বিচাৰিছা? নিজৰ হাতখন দাঙা। এতিয়া আমিতো আহি গৈছিলো পৰমাত্মাৰ আদেশত, তাতেই বহি গলো, 1 ছেকেণ্ডতে হয় তাত সকলো কাম। বহি গলো ক্ষেত্ৰৰ চাৰিওফালে। তেতিয়া পৰমাত্মাই ক'লে যে যিয়ে ইয়াৰ লগত যাব বিচাৰিছে, ক্ষৰ পুৰুষৰ লগত, ইয়াৰ ব্ৰহ্মাণ্ডত থাকিব বিচাৰিছে, হাত থিয় কৰি দিয়া। পৰমাত্মাইতো আগতেই আমাক আকাশবাণী কৰি বুজাই দিছিলে যে ইয়াৰ ওপৰত আসক্ত নহবা, নহ'লে ঠগ খাবা। সেইদিনাখনেই সেই কথা সিহঁতৰ মনলৈ আহিল। এতিয়া পিতাৰ সন্মুখত কেনেকৈ ক'ব যাব বিচাৰিছো বুলি, মনে মনে থাকিলে, কোনেও একো নকলে। তেতিয়া পৰমেশ্বৰে ক'লে যে ক্ষৰ পুৰুষ, তুমিতো কৈছিলা যাব বিচাৰিছে, কিন্তু কোনেও একো কোৱা নাই, মিছা কৈছা তুমি। তেতিয়া ক্ষৰ পুৰুষে ক'লে যে দেউতা, সিহঁতে আপোনাৰ সন্মুখত ক'ব বিচৰা নাই, আগতেতো সকলোৱে কৈছিলে যিমানবোৰ ইয়াত বহি আছে। এই কথা চলি থাকোঁতেই তেতিয়া এটা আত্মাই থিয় হৈ সেই মুহূৰ্তত স্বীকৃতি দিলে তাক। যেতিয়া এজন থিয় হ'ল, তেতিয়া আমি সকলোৱে হাত থিয় কৰাই দিলো আৰু লগতে থিয়ও হলো। আমি ভাবিলো যে ই অকলেই সকলো সুখ ভোগ কৰিব, আমি পিছতে থাকিম। দেখাক দেখি সকলোৱে থিয় হ'ল। যিমানবোৰ ইয়াত বন্দী হৈ আছে, পৰুৱা হৈছে, হাতী হৈছে, কুকুৰ হৈছে, গাধ হৈছে, গাহৰি হৈছে, গতিকে আমি সকলোবোৰ মানৱাগতে সকলোৱে আৰম্ভণিতে যেতিয়া তাৰ পৰা আহিলো, তাতে আমাৰ সকলোৰে মানৱ শৰীৰ আছিল। তেতিয়া পৰমাত্মাই ক'লে, ঠিকেই আছে জ্যোতি নিৰঞ্জন, মানে ক্ষৰ পুৰুষ, তুমি যোৱা নিজৰ লোকলৈ, 21 ব্ৰহ্মাণ্ডলৈ যোৱা। যিসকলে তোমাৰ লগত যোৱাৰ স্বীকৃতি দিছে সিহঁতৰ বিষয়ে মই সকলোবোৰ জানো। মোৰ ওচৰত সিহঁতৰ সকলোবোৰ কোডৱৰ্ড নম্বৰ উপলব্ধ আছে। মই সিহঁতক পঠিয়াম, কিন্তু এনেদৰে এনেই পঠিয়াই দিব নোৱাৰো।
আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। বছৰ বছৰ ধৰি যদি কোনো ব্যক্তিয়ে পৰমাত্মাৰ সন্ধানত থাকে, ৰোজা নামাজ, পূজা পাঠ, বহুতো সাধনা কৰাৰ পিছতো যদি জীৱনৰ দুখ কষ্ট শেষ নহয়, তেন্তে সঁচাকৈয়ে শাস্ত্ৰ প্ৰমাণিত সত্য সাধনাই মানুহৰ জীৱন সলনি কৰিব পাৰে নেকি? আজি আমি আপোনালোকক শুনাম হিমাচল প্ৰদেশৰ চিমলাৰ এগৰাকী শিক্ষিত মহিলা চাহিনা গাৰ্গৰ জীৱনৰ সঁচা কাহিনী। তেখেতে 3 বছৰ ধৰি ভূত প্ৰেতৰ অশান্তিত ভুগি আছিল। মুছলমান ধৰ্মীয় ৰীতি অনুসৰি ৰোজা ৰাখিলে, নামাজ পঢ়িলে, পিছত হিন্দু ধৰ্মীয় ৰীতি অনুসৰি পূজা অৰ্চনাও কৰিলে, কিন্তু কোনো লাভ নাপালে। তান্ত্ৰিক, পণ্ডিত বহুতৰ ওচৰলৈ গৈ কোনো সমাধান নাপালে। আৰ্থিক অৱস্থাও দিনে দিনে বেয়া হ'বলৈ ধৰিলে। ঠিক সেই সময়তে সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্য এজনৰ জৰিয়তে তেওঁ জ্ঞান গংগা কিতাপখন পায়। কিতাপখনৰ শাস্ত্ৰসন্মত সত্য জ্ঞান পঢ়ি তেওঁ গভীৰভাৱে প্ৰভাৱিত হয় আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰে। তেওঁ কয়, দীক্ষা লোৱাৰ পিছতেই তেওঁৰ জীৱনৰ সকলো সমস্যা দূৰ হ'ল আৰু আৰ্থিক অৱস্থাও উন্নত হয়। আহক শুনো চাহিনা গাৰ্গৰ মুখেৰে কেনেদৰে শাস্ত্ৰ প্ৰমাণিত সত্য সাধনা আৰু সৎগুৰুৰ কৃপাই তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰি দিলে। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? চাহিনা গাৰ্গ। চাইনা, আপুনি ক'ৰ পৰা আহিছে? ডিষ্ট্ৰিক্ট চিমলা, হিমাচল প্ৰদেশ। কি কৰে আপুনি? মই গ্ৰেজুৱেট, এতিয়া আগলৈ পঢ়ি আছোঁ, MA কৰি আছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কি ভক্তি সাধনা কৰিছিল? যেনে ধৰক ৰোজা ৰখা, নামাজ পঢ়া এইবোৰ কৰিছিলোঁ। মানে মই পৰমাত্মাৰ সন্ধানত আছিলোঁ যে পৰমাত্মা হয় কোন, গতিকে মই সেইধৰণে সাধনা কৰিছিলোঁ, কিন্তু মই একো লাভ পোৱা নাছিলোঁ। মানে ওলোটা সমস্যাবোৰহে বেছি হৈ গৈছিল। কি ধৰণৰ সমস্যা আছিল আপোনাৰ? মানে ধৰক ভূত প্ৰেতৰ সমস্যা হৈছিল মোৰ। কোনোবাই মানে জাপি দিছিলে। যেতিয়া দেখুৱাবলৈ গৈছিলোঁ ত্ৰান্তিকৰ ওচৰলৈ, তেওঁ কৈছিলে যে পীৰ জাপি দিছিলে, যিবোৰ মুছলিমৰ ঘৰত থাকে, মুছলমানে পীৰ জাপি দিছিল। যেতিয়া চাবলৈ গৈছিলে আৰু তেতিয়া সকলোৱে কৈছিল যে তাই ঠিক হৈ যাব, তন্ত্ৰ মন্ত্ৰ কৰি ধোঁৱা দি দিছিল। কিন্তু মই ঠিক হোৱা নাছিলোঁ। অলপ সময়ৰ বাবে ঠিক হৈছিলোঁ, আকৌ আগৰ অৱস্থা হৈ গৈছিল। আকৌ মই হিন্দু ধৰ্মৰ বিয়াত বহিলোঁ। গতিকে হিন্দু ধৰ্মত বিয়া পতাৰ পাছত তেওঁলোকৰ যি পৰম্পৰা আছিল, দেৱী দেৱতাক পূজা কৰিছিল, সেয়াও কৰিছিলোঁ যে কি জানি ইয়াতে পৰমাত্মাক পাই যাওঁ। কিন্তু তাতো একো লাভ পোৱা নাছিলোঁ। 3-4 মাহ ঠিকে আছিলোঁ, কিন্তু আকৌ সেই সমস্যা হ'ব ধৰিছিল। আকৌ সেই মুছলমান পীৰে যি জাপি দিছিল, বহুত অশান্তি হৈছিল। তেতিয়া মোৰ শহুৰে মোক দেখুৱাবলৈ লৈ গৈছিলে কোনোবা ত্ৰান্তিকৰ ওচৰলৈ, পণ্ডিতৰ ওচৰলৈ। তেতিয়া সকলোৱে এইটোৱে কৈছিল যে ঠিক হৈ যাব, ঠিক হৈ যাব। তেতিয়া তেওঁলোকে কিবা কিবি দি দিছিলে। কিছুদিনৰ পাছত সেয়া নষ্ট হৈ গৈছিলে। তাৰপিছত কৈছিল যে আকৌ কৰাব লাগিব, আকৌ সেই তাবিজ দিব লাগিব। বহুত বেছি পইচা খৰচ হৈছিলে, সকলোখিনি ইমান কষ্ট হৈছিলে। মই মেণ্টেলি ইমান অশান্ত হৈ গৈছিলোঁ, ঘৰৰ পৰা পলাই গৈছিলোঁ। মানে মোক বহুত দূৰৰ পৰা ঘৰলৈকে ধৰি আনিবলগীয়া হৈছিলে। ঘৰৰ মানুহ চিন্তিত হৈ গৈছিল যে কলৈ গুচি যায় তাই। আৰ্থিক স্থিতিও বেয়া হ'বলৈ ধৰিছিলে আমাৰ। তাৰপিছত আমাৰ ৰিলেশ্যনৰে এজন চিমলাৰ, তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আগতেই লৈ থৈছিলে। গতিকে আমি তেওঁৰ ওচৰলৈ গ'লোঁ আৰু ক'লোঁ যে এনেকুৱা সমস্যা হৈছে আমাৰ, এতিয়া কি কৰোঁ? তেতিয়া ক'লে যে আপোনালোক সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যাওক, আপোনাৰ একো নহয়, আপুনি ঠিক হৈ যাব। তেতিয়া আমাৰ অলপ অদ্ভুত লাগিল যে নহয়, এনেকুৱা হ'ব নোৱাৰে। আমি যেতিয়া আমাৰ সাধনাবোৰ কৰিছিলোঁ, আমাৰ কিবা ভাল লগা নাছিলে। তেওঁ এখন আমাক কিতাপ দিছিলে, জ্ঞান গংগা নামৰ কিতাপ দিছিলে। তেতিয়া আমি সেইখন লৈ ঘৰ গুচি আহিলোঁ। সেইখন কিতাপ তেনেকৈ আছিলে, আমি পঢ়াও নাছিলোঁ। তাৰপিছত সেই ভূত প্ৰেতবোৰে ইমান অশান্তি দিবলৈ আৰম্ভ কৰিছিলে। তান্ত্ৰিক ঘৰলৈ আহিল। তেওঁ ক'লে যে ইয়াত কিবা আছে যিয়ে এই ছোৱালীজনীক অশান্তি দি আছে। আগতেই কৰিছে, মানে মাকৰ ঘৰতেই, তাতেই কোনোবাই কৰিছে। তেতিয়ালৈকে আমি সেই কিতাপখন পঢ়া নাছিলোঁ। যেতিয়া আমাৰ বহুত অশান্তি হ'বলৈ ধৰিলে, তেতিয়া মই মোৰ হাজবেণ্ডক ক'লোঁ যে এই কিতাপখনত নিশ্চয় কিবা আছে, এবাৰ চাইটো লওঁ। তেতিয়া আমি সেইখন পঢ়িলোঁ। সেইখন পঢ়াৰ পিছত এনেকুৱা লাগিল যে এনেকুৱা হ'বই নোৱাৰে, কেনেকৈ হ'ব পাৰে। তেতিয়া আমি সেইজন যিজন আমাৰ সম্পৰ্কীয়, যিজনে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লৈছিলে, তেওঁৰ ওচৰলৈ গ'লোঁ। তেখেতে ক'লে যে পুত্ৰী, তুমি সকলোবোৰ এৰা। দেৱী দেৱতাসকলে ইয়াতকৈ বেছি কৰ্ম আৰু কাটিব নোৱাৰে, তেওঁলোকে সিমানেই দিব পাৰে যিমান আমাৰ কৰ্মত লিখা আছে। তাৰপিছত তেওঁ ক'লে যে কৰ্মত যি লিখা আছে সেইটোৱে হ'ব। তাৰপিছত আমি ক'লোঁ যে ঠিক আছে, আমাৰ যিহেতুকে বহুত অশান্তি হৈ আছে, এবাৰ গৈ চোৱাটো ভাল হ'ব। আমি আশ্ৰমলৈ গ'লোঁ। বৰৱালা আশ্ৰমত 2014ত নাম দীক্ষা লৈছিলোঁ গুৰুদেৱৰ পৰা।
আপুনি ক'লে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা লিখিত কিতাপ পঢ়িলে আপোনাৰ বহুত আচহুৱা লাগিল। এনেকুৱা কিনো লিখা আছিল কিতাপখনৰ ভিতৰত? তাত দেৱী দেৱতাসকলক যেনেকৈ তেওঁলোকৰ মূল মন্ত্ৰ আছে এনেদৰে পূজা কৰিব নালাগে, যেনেদৰে ধূপ দিওঁ আমি অথবা কেতিয়াবা ব্ৰত ৰাখোঁ, এই সকলোবোৰ তাতে মানা আছিলে। যে এনেকৈ কেনেকৈ হ'ব পাৰে? পণ্ডিতসকলে কি আমাক মিছা কৈছিলে? মই ক'লোঁ যে এবাৰ চাই লওঁ, যিহেতু আমি পণ্ডিতসকলৰ কথা শুনিছোঁ, গতিকে এবাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গৈ চাই লওঁ। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? বহুত লাভ পালোঁ। মই বহুত লাভ পালোঁ। মই যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গৈছিলোঁ, তাত শাৰী পাতি থাকে আশীৰ্বাদৰ বাবে, তাত আশীৰ্বাদ দিয়ে। গতিকে তেওঁ যেতিয়া আশীৰ্বাদ দিলে, মূৰত হাত থৈ ক'লে যে সকলো ঠিক হৈ যাব। তেওঁ ইমানখিনিয়ে ক'লে যে সকলো ঠিক হৈ যাব। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মূৰত হাত থ'লে, এনেকুৱা লাগিল যে আমাৰ মনৰ পৰা কিমান ডাঙৰ বোজা এটা আঁতৰি গ'ল, যে আমাৰ মূৰত বহুত বোজা আছিল সেয়া আঁতৰি গ'ল। আকৌ মানে সকলো ঠিক হৈ গ'ল। আমাৰ ঘৰ আহিলোঁ, আমি চাকি জ্বলালোঁ, সকলোবোৰ কৰিলোঁ। তাৰপিছত আমাৰ সকলোবোৰ ঠিক হৈ গ'ল। আগৰ দৰে একো সমস্যা নাথাকিল আৰু। মানে মোৰ যি ভূত প্ৰেতৰ বাধা আছিলে সেয়া আঁতৰি গ'ল। 3 বছৰৰ পৰা দেখুৱাই আছিলোঁ, ক'তোৱে ঠিক হোৱা নাছিলে। ভূত প্ৰেতৰ যি বাধা আছিল, পণ্ডিতসকলেতো ইমানলৈকে কৈ দিছিল যে এওঁলোক দুজনৰ একো নহ'ব, এওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত মিলাপ্ৰীতি নাথাকিব, ঘৰলৈ পঠিয়াই দিয়ক, য'ৰ পৰা আহিছিলে পঠিয়াই দিয়ক। কিন্তু আমি হাৰ নামানিলোঁ। ডিভ'ৰ্চলৈকে কাগজ সাজু হৈ গৈছিলে। মোৰ দেউতাই আনি কাগজ সাজু কৰি দিছিলে যে 2 দিন পিছত পেপাৰ আহি যাব আৰু তুমি সাজু থাকিবা। কিন্তু আমি হাৰ মনা নাই। আমি আকৌ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ। আমি ভাবিলোঁ যে ইমানৰ ওচৰলৈ গৈছোঁ, তেওঁৰ ওচৰলৈ গৈও এবাৰ চাই লওঁ। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যি ডিভ'ৰ্চ হ'ব লগা আছিলে হ'লনে? নাই হোৱা। আমাৰ আজি বিয়া হোৱা 4 বছৰ 5 বছৰ হৈ গ'ল। মানে আজি সেই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত সেই বিপদ আঁতৰি গ'ল। আৰু কি কি লাভ হ'ল? আৰু আমাৰ আৰ্থিক স্থিতি ভাল হৈ গ'ল। মোৰ হাজবেণ্ডৰ একো জব নাছিল। তেওঁৰ জব প্ৰথমে পানীপথত হ'ল, কণ্ট্ৰেক্টত পাইছিলে 1.5 বছৰৰ বাবে। আজি তেওঁ পাৰ্মানেণ্ট জবত কাৰ্ণালত আছে। চাওক, আমি দেখোঁ যে যিয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় তেওঁৰ সকলো সমস্যা দূৰ হৈ যায়, তেওঁলোকৰ বেমাৰো ভাল হয়। সন্ত ৰামপালদেৱ মহাৰাজে কিবা ক্ৰিয়া কৰ্ম কৰিবলৈ কয় নেকি? তেওঁ কিবা ঔষধ দিয়ে নে বন ঔষধ দিয়ে? ইয়াৰ কাৰণ কি? নাতো তেওঁ কোনো বনৌষধি দিয়ে, না কোনো জৰা ফুকা কৰে। তেওঁ একো নকৰে। তেওঁ কেৱল যি আমাৰ শাস্ত্ৰত যি সাধনা লিখা আছে সেইখিনিকে তেওঁ আমাক সঠিকভাৱে কয় যে আমাৰ শাস্ত্ৰত এইটো লিখা আছে, আপুনি সৎ সাধনা কৰক, দেৱী দেৱতাক পুজিব নালাগে, তেওঁলোক সন্মানৰ যোগ্য, তেওঁলোকক আদৰ কৰিব লাগে, সন্মান কৰিব লাগে। ইয়াৰে মূল মন্ত্ৰ আছে যিটো গীতাত লিখা আছে। কিন্তু আমাৰ যিসকল পণ্ডিত তেওঁলোকে শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰাই আছে। তেওঁলোকে অৰ্থৰ অনৰ্থক কৰি থৈছে। সেয়া একেবাৰে যেনেকৈ অনভিজ্ঞ ব্যক্তি থাকে, যেনে কেঁচুৱা, তেনেদৰেই কাম কৰি আছে। আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰে? ভগত সমাজক এইটোৱে বাৰ্তা দিব বিচাৰোঁ যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক। পূৰ্ণ মুক্তি তেওঁৰ পৰাই পাব। তেওঁৱে শাস্ত্ৰ অনুসাৰে সত্য সাধনাৰ কথা কৈ আছে। বাকী সকলোৱে বিভ্ৰান্ত কৰি আছে। যিসকল পণ্ডিত আছে, তান্ত্ৰিকসকল, দীঘল দীঘল দাড়ি যি তেওঁলোকে লগাই ৰাখে, তেওঁলোকৰ পৰা একো নাপায়। তেওঁলোকৰ নিজৰে একো জ্ঞান নাই। আপুনি সন্ত ৰামপালদেৱ মহাৰাজক ভগৱান এই কাৰণেই কৈ আছে যে আপোনাৰ ভূত প্ৰেতৰ সমস্যা দূৰ হ'ল, আপোনাৰ যি বিয়া ভঙাৰ কথা আছিলে, যি ডিভ'ৰ্চৰ কথা আছিল, তেওঁৰ শৰণলৈ অহাৰ বাবে নহ'ল। কিন্তু আজিৰ যি সমাজ, তেওঁলোকে কেনেকৈ মানিব যে তেওঁ পূৰ্ণ সন্ত পৰমাত্মা হ'ব পাৰে? তেওঁক মানিব লাগিব, কাৰণ আমাৰ শাস্ত্ৰত যি লিখা আছে যে দেৱী দেৱতাসকলক পূজা কৰাটো ব্যৰ্থ, তাত একেবাৰে লিখাই নাই। তাত ব্ৰত ৰখাও মানা আছে যে ব্ৰতো ৰাখিব নালাগে। সেইবোৰ কৰি একো লাভ নাই। হয়, ধন্যবাদ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।